নমস্কাৰ বন্ধুসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চমমান শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ গুণিতক আৰু উৎপাদক পাঠটিৰ তৃতীয় অংশ গুণিতকৰ বিষয়ে পঢ়িম। আৰু পঢ়াৰ আগতে আমি এটা মহৎ লোকৰ বাণীৰে পঢ়া আৰম্ভ কৰিম। মহৎ লোকৰ বাণী হ'ল আমাৰ এজন বিখ্যাত দাৰ্শনিক, সকলোৱে পৰিচিত এৰিষ্টটল। তেখেতে কৈছিলে, শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে। কথাটো সম্পূৰ্ণ সঁচা আৰু ফলপ্ৰসূ কথা যে সঁচাই শিক্ষাই এজন মানুহৰ মানৱ দেহৰ সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰি এজন ভাল মানৱ সম্পদ গঢ়ি তোলাত সঁচাকৈ বহুত অৱদান আগবঢ়ায় আৰু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। আজি আমি পাঠ্যপুথিৰ গুণিতক আৰু পাঠটো আছিলে উৎপাদক, তাৰ যিটো আমাৰ গুণিতকৰ ভাগ আছিলে সেই ভাগৰ বিষয়ে পঢ়িম। তোমালোকৰ কিতাপৰ 52 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱাচোন। তাত পৃষ্ঠাত দেখা পাবা তোমালোকে ইয়াত ছোৱালী দুজনী বিউটি আৰু চুইটিয়ে জাপ মাৰিছে। কিদৰে জাপ মাৰিছে? চুইটিয়ে জাপ মাৰিছে 2ৰ পৰা 4 লৈ, 4ৰ পৰা 6 লৈ, 6ৰ পৰা 8 লৈ, 8ৰ পৰা 10 লৈ, 10ৰ পৰা 12 লৈ, আকৌ 12ৰ পৰা 14 লৈ। সেই আকৌ বিউটিয়ে জাপ মাৰিছে 1ৰ পৰা 3 লৈ, 3ৰ পৰা 6 লৈ, 6ৰ পৰা 9 লৈ, 9ৰ পৰা 12 লৈ, 12ৰ পৰা 15 লৈ। অৰ্থাৎ এটা এৰি এটা জাপত জঁপিয়াবলৈ পোৱা সংখ্যাবোৰ মন কৰিলে আমি দেখা পাম যে চুইটিয়ে জাপ মাৰিছে কিহত? চুইটিয়ে জাপ মৰাটো চাওঁ আমি কিহত জাপ মাৰিছে? 2, 4, 6, 8 আৰু বিউটিয়ে জাপ মাৰিছে কিহত? 1, 3, 6, 9, 12, 15। অৰ্থাৎ ইয়াৰ পৰা আমি কি দেখিলো? যিবোৰ জাপ মাৰিছে 2, 4, 6, 8 আৰু বিউটি 1, 3, 6, 9, 15, 12। এতিয়া মন কৰি দেখা যাব যে যেতিয়া চুইটিয়ে জাপ মৰা সংখ্যাখিনি চাওঁ আমি, চুইটিয়ে কি জাপ মাৰি পালে? 2, 4, 6, 8 আৰু 10। অৰ্থাৎ এইখিনি 2, 4, 6, 10 এইখিনি আমি 2ৰে পূৰণ কৰিলে পাওঁ। 2 এগুণ 2, 2 দুগুণ 4, 2 3 গুণ 6, 2 4 গুণ 8, 2 5 গুণ 10। অৰ্থাৎ কি হৈছে? আমি 2 গুণিতক হ'ব 2, 4, 6, 2, 4, 6, 8, 10। এইটো হ'ব 2 গুণিতক। 2 গুণিতক হ'ব 2, 4, 6, 8, 10। অৰ্থাৎ আমি কি বুজিলো গুণিতক মানে? গুণিতক হৈছে সেইখিনি সংখ্যা যিখিনি সংখ্যা পৰা পূৰণফল পাব পাৰো আমি সেই সংখ্যাটোৰ এই গুণিতক বুলি কওঁ। গতিকে গুণিতক হ'ব এইটো চোৱা 2 এগুণ 2, 2 দুগুণ 4, 2 3 গুণ 6 ইত্যাদি। এনেকৈ গ'লে 2, 4, 6 ইত্যাদি হৈছে 2ৰ গুণিতক। অৰ্থাৎ 2ৰ লগত এটা সংখ্যা যিকোনো সংখ্যা পূৰণ কৰি যিটো পূৰণফল পোৱা যাব সেইটো হ'ব 2ৰ গুণিতক। ঠিক একেদৰে 3 গুণিতক চাবলৈ যাওঁ আমি 3 ভাগৰ নেওতাখন যদি মাতি লওঁ 3 এগুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, 3 4 গুণ 12। এতিয়া কি হ'ব? 3 এই 3 সংখ্যাটোৰ গুণিতক হ'ব 3, 6, 9, 12, 15 তেনেকৈ গৈ থাকিব। অৰ্থাৎ আমি বুজিলো যে গুণিতক বা গুণিতকটো হ'ল যে সেই সংখ্যাটোৰ লগত যিকোনো সংখ্যা পূৰণ কৰি যিখিনি পূৰণফল পাওঁ
তাক সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। আমাৰ কিতাপত দিছে চোৱা তলৰ সংখ্যাবোৰৰ 4 গুণিতক 5টা, 5ৰ গুণিতক 5টা, আকৌ 6 গুণিতক আৰু 10ৰ গুণিতক লিখিব দিছে। আমি তোমালোকৰ কাৰণে কি কৰি আমি নিজে কৰি চাওঁ আহা। তোমালোকক মই এতিয়া দুটাৰ গুণিতক উলিয়াই দেখাম 6 আৰু 10ৰ, বাকীখিনি তোমালোকে ঘৰত ডাঙৰৰ সহায় লৈ ওপৰ দুটা কৰিবা। প্ৰথমতে আমি 10ৰ চাওঁ। এই 10ৰ আমি তুমি এইকেইটা নিজে কৰিবা 4 আৰু 5। মই কিহৰ কৰিম? মই কৰিম 6 আৰু 10ৰ। 6 গুণিতক 5টা কি হ'ব? 6 এগুণ 6, 6 দুগুণ 12, 6 তিনি গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30। অৰ্থাৎ ইয়াৰ গুণিতক যদি আমি চাবলৈ যাওঁ 6, তাৰপিছতে 12, তাৰপিছতে 18, তাৰপিছতে 24, তাৰপিছতে 30। ঠিক একেদৰে যদি আমি চাওঁ 10ৰ গুণিতক হ'ব 10 এগুণ 10, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50। অৰ্থাৎ 10ৰ গুণিতক হ'ব 10 এগুণ 10, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50। আমি এইখিনি নিজে নিজে লিখিলো। তোমালোকে বাকী 4 আৰু 5 ঘৰত কৰিবা। ইয়াৰ পিছত চাওঁ আমি আহা। পিছত কি দিছে? এখন জালিকা দিয়া হৈছে। চোৱাচোন তালিকাখন ভাল কৰি। জালিকাখন এখন দিয়া আছে, ডাঙৰ এখন জালিকা দিছে হয়নে? এখন ডাঙৰ এখন জালিকা, এখন ডাঙৰ জালিকা এখন দিছে। আৰু কি কৈছে জালিকাখনত? প্ৰথমতে কৈছে এই 4 গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা। 4 গুণিতক কি হ'ব? 4 এগুণ 4, 4 দুগুণ 8, 4 তিনি গুণ 12, 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, 4 7 গুণ 28, 4 8 গুণ 32, 4 9 গুণ 36, 4 10 গুণ 40। ঠিক তেনেকৈ 6 গুণিতকবোৰ ৰঙা ৰং কৰা। যদি আমি 6 গুণিতকবোৰ ৰঙা ৰং কৰিবলৈ যাওঁ 6 কি হ'ব? 6 গুণ 6, 6 দুগুণ 12, 6 তিনি গুণ 18, 6 4 গুণ 24, 6 5 গুণ 30, তাৰপিছত 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, 6 10 গুণ 60। আমি 10লৈকে চাম দেই, নহয় দেৰি হৈ যাব। তোমালোকে বাকীখিনি 10লৈকে মই উলিয়াইছো, বাকীখিনি কৰিবা। এখন যদি আমি চাওঁ 10ৰ গুণিতকবোৰ হালধীয়া ৰং। 10ৰ গুণিতকৰ কাৰণে যদি হালধীয়া ৰং দিওঁ 10 কি হ'ব? 10 এগুণ 10, 10 দুগুণ 20, 10 তিনি গুণ 30, 10 4 গুণ 40, 10 5 গুণ 50, 10 6 গুণ 60, 10 7 গুণ 70, 10 8 গুণ 80, 10 9 গুণ 90, 10 10 গুণ 100। তাৰপৰা সেউজীয়া ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে সংখ্যাকেইটা লিখা। সেউজীয়া আৰু ৰঙা। সেউজীয়া ৰঙা ক'ত পৰিছে? 12, ইয়াত 12। তাৰপিছতে চাবলৈ গ'লে সেউজীয়া আৰু ৰঙা ক'ত পৰিছে আৰু চাই যাওঁ আমি 24, তাত 36, তাৰপিছতে আহি গ'ল 48, তাৰপিছতে আহি পেলাই হ'ব তোমাৰ 60। বাকীখিনি পাম, বাকীখিনি আমি পিছত কৰিম। এই সংখ্যাকেইটা হৈছে 4 আৰু 6 সাধাৰণ গুণিতক। অৰ্থাৎ যিকেইটা সংখ্যা ইয়াত আমি পালো য'ত ৰঙা আৰু হালধীয়া, ৰঙা আৰু সেউজীয়া গোটেই আছে, গতিকে এইটা সংখ্যা হ'ব 4 আৰু 6 সাধাৰণ গুণিতক।
সাধাৰণ গুণিতক বুলি ক'লে কি গম পাম যে 4 ৰ লগত যিকেইটা সংখ্যা পূৰণ কৰি যিকেইটা সংখ্যা পাইছো 6 ৰ লগতো কিছুমান সংখ্যা পূৰণ কৰিলে সেইকেইটা সংখ্যা পাওঁ গতিকে 4 আৰু 6 12 24 37 48 60 এইকেইটা হ'ব 4 আৰু 6 সাধাৰণ গুণিতক ঠিক তেনেদৰে 4 আৰু 5 ৰ সাধাৰণ গুণিতকবোৰ লিখা আমি ওপৰত জালিকাখন দি চাই পেলাই গুণিতকবোৰ উলিয়াব বিচাৰো 4 আৰু 5 ৰ সাধাৰণ গুণিতক তেলে আমি কেইটামান চাওঁ প্ৰথমতে আমি তালিকাখন চাম তালিকাখনৰ পৰা আমি কি কৰিম প্ৰথমতে তাৰ 4 আৰু 5 4 প্ৰথমতে গুণিতকবোৰ লিখি লম কি পাম 4 গুণ 4 4 দুগুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 4 9 গুণ 36 4 10 গুণ 40 4 11 48 4 11 44 4 12 গুণ 48 তিনে 5 ৰ চাম এতিয়া 5 গুণ আমি বেলেগ ৰং দিম 5 ৰ কাৰণে নীলা ৰং দিলু 5 ৰ কাৰণে নীলা ৰং দিম 5 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 8 গুণ 40 5 9 গুণ 45 5 10 গুণ 50 ইয়াত সেউজীয়া আৰু নীলা কোনটো ঘৰত পৰিছে দুটা ৰং 40 আৰু 20 হয়নে যদি আমি চাবলৈ যাওঁ 40 আৰু 20 নম্বৰৰ ঘৰটোত সেউজীয়া আৰু নীলা জানে পৰিছে অৰ্থাৎ 20 আৰু 40 হ'ব 4 আৰু 5 ৰ সাধাৰণ গুণিতক আৰু ওলাব সাধাৰণ গুণিতক কিন্তু আমি এইখিনি মানে ঘৰত উলিয়াই ল'ব এইখিনি তালিকাখন চাই মই কেৱল দুটা সাধাৰণ গুণিতক 4 আৰু 5 ৰ দেখাইছো 20 আৰু 40 তাৰ পিছত দিছে চোৱা 4 আৰু 5 ৰ সাধাৰণ গুণিতকবোৰ আটাইতকৈ সৰু গুণিতকটো কি হ'ব আমি পাইছো যে এটাৰ সৰু গুণিতক হ'ব 20 কাৰণ 20 টো আছিল তাৰ প্ৰথম গুণিতক অৰ্থাৎ 20 হ'ব তাৰ একদম সকলোতকৈ সৰু গুণিতক যাক আমি লসাগু বুলি কওঁ তোমালোকে পাবা যাক আমি কওঁ লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক তোমালোকে ওপৰ শ্ৰেণীলৈ গ'লে এইটোৰ বিষয়ে ভালদৰে পঢ়িবলৈ পাবা এতিয়া আমি তোমালোকৰ পিছৰটো পৃষ্ঠা চাওঁ তেতিয়া কি দিছে যে ৰিংকু আৰু টিনুৱে ধুনীয়াকে তেহেতে কি কৰিছে চোৱাচোন ৰিংকু আৰু টিনুৱে এখন খেলপথাৰত খেলি আছে তেওঁলোকে খেলপথাৰখনৰ চাৰিওফালে দৌৰিব এতিয়া নিৰ্দিষ্ট সময়ৰ পৰা দৌৰি আৰম্ভ কৰি পুনৰ আগৰ স্থান পাবলৈ টিনুক 4 মিনিট আৰু ৰিংকুক 12 মিনিট সময় লাগে টিনুৱে সম্পূৰ্ণ এপাক সম্পূৰ্ণ কৰিলে এটা হুইসেল বাজিব আৰু ৰিংকুৱে এপাক সম্পূৰ্ণ কৰিলে এটা বেল বাজিব দুয়ো একেলগে দৌৰ আৰম্ভ কৰিলে কিমান মিনিট পাছত হুইসেল আৰু বেল দুইটা একেলগে বাজিব চিন্তা কৰি চোৱাচোন তোমালোকে চিন্তা কৰি চাবা আৰু নোৱাৰিলে ডাঙৰৰ সহায় ল'বা এইটোৰ বিষয়ে মই তোমালোকক ধুনীয়াকৈ এটা এনিমেশন বনাই দেখাম কাৰণৰ কিন্তু আজি নহয় তোমালোকে তাৰ কাৰণে অপেক্ষা কৰিব লাগিব তোমালোকে চিন্তা কৰি ঘৰত চাবা এতিয়া চোৱা উৎপাদক আৰু গুণিতকৰ মাজত সম্পৰ্ক কি চাও আহা যে আমি পালো এই পাঠটোত কি বিষয়ে চাবলৈ গলে পাইছিলো আমি উৎপাদক আৰু গুণিতক আমাৰ পাঠটো আছিল উৎপাদকৰ বিষয়ে পাইছিলো মই প্ৰথম অংশত পঢ়াইছিলো আৰু গুণিতক সম্পৰ্কটো কি আছিল যে উৎপাদক মই এতিয়াও কৈছিলো উৎপাদক মানে হল উৎপাদকৰ যিকিটা সংখ্যা আমি পূৰণ কৰি এটা সংখ্যা পাওঁ হেতু সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় যদিহে আমি সেই সংখ্যাটোৰ কাৰণে ধৰি লোৱা যদি এটা সংখ্যা
সংখ্যা উৎপাদক বুলি ক'লে কি হয় উৎপাদক বুলি ক'লে বুজি পাওঁ সংখ্যাটো যেতিয়া 4 সমান সমান 2 পূৰণ 2 8 সমান সমান 2 পূৰণ 4 8ৰ কাৰণে 2 আৰু 4 হ'ব উৎপাদক ঠিক উল্টাই লৈ কি হৈ যাব এই 8টো হ'ব 2 আৰু 4 গুণিতক এইটো হ'ল তেওঁলোকৰ সম্পৰ্ক অৰ্থাৎ দুটা সংখ্যা পূৰণ কৰি যোনটো পূৰণ ফল পাওঁ সেই পূৰণ ফলটো সংখ্যা দুটাৰ গুণিতক বুলি কয় আৰু তাকে উল্টাই সেই সংখ্যা দুটাৰ পূৰণ ফলটোৰ উৎপাদক বুলিও কোৱা হয় সেয়ে তোমালোকৰ পাঠত চোৱা লিখিছে যদি আমি চাবলৈ যাওঁ ভালদৰে যে তোমালোকে পাইছানে তোমালোকে পাইছা যে 1 2 3 4 6 আৰু 12 এই সংখ্যাকেইটা 12ৰ উৎপাদক অৰ্থাৎ 12 সমান সমান 3 পূৰণ 4 বা 12 সমান সমান 6 পূৰণ 2 12 উৎপাদক 3 আৰু 4 6 আৰু 2 যদি আমি 12 যদি আমি লিখি লওঁ 12 সমান সমান কি হ'ব 3 পূৰণ 4 আৰু হ'ল এফালে 12 সমান সমান 6 পূৰণ 2 অৰ্থাৎ কি হ'ল যে 12ৰ কাৰণে উৎপাদক বুলি চাওঁ 12 উৎপাদকবোৰ হ'ব আমাৰ 3 4 6 2 এতিয়া হ'ব 12ৰ উৎপাদক আনহাতেদি আকৌ চাবলৈ যাওঁ উলুটাকৈ আমি তেতিয়াহ'লে দেখিম যে 2 আৰু 6 12ৰ গুণিতক ঠিক 3 আৰু 6 12ৰ গুণিতক কাৰণ আনহাতেদি চাওঁ আমি 3 পূৰণ 4 সমান সমান 12 2 পূৰণ 6 সমান সমান 12 অৰ্থাৎ 2 3 4 6 12 6 হ'ল 12ৰ গুণিতক কাৰণ এইকেইটা সংখ্যা আমি যেতিয়া পূৰণ কৰোঁ তেতিয়া আমি কি পাওঁ এই সংখ্যাকেইটা পূৰণ কৰিলে 12 পাওঁ অৰ্থাৎ কি হ'ব 2 3 4 6 হ'ব 12ৰ গুণিতক গতিকে আমি বুজি পালো এটা কথাই এটা সংখ্যাৰ কেইবাটাও উৎপাদক থাকিব পাৰে আৰু কেইবাটাও গুণিতক থাকিব পাৰে আৰু দুটা সংখ্যাৰ কিছুমান সাধাৰণ গুণিতক থাকিব পাৰে আৰু সাধাৰণ গুণিতকৰ একেবাৰে সৰুটোক আমি কি বুলি কওঁ লসাগু বুলি কওঁ একেবাৰে সৰুটোক কওঁ আমি লসাগু অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক দুটা সংখ্যাৰ বহুত কিটা গুণিতক থাকিব পাৰে আৰু তাৰে একদম লঘিষ্ঠ একেবাৰে সৰু যিটো সাধাৰণ গুণিতক হয় সেই সাধাৰণ গুণিতক আমি কওঁ লসাগু ধন্যবাদ